গতিকে আজি প্ৰথম প্ৰশ্নটো আমাৰ এনচিইআৰটি সলিউশনৰ কেমিক্যাল বন্ডিং চেপ্টাৰটোৰ ফাৰ্স্ট কোৱেশ্চনটো আছে এটো এনচিইআৰটি ডাইৰেক্ট আমি টেক্সট বুকৰ যিকেটা এক্সাৰসাইজ আছে তাৰ পৰা আমি দেখাই আছো ফাৰ্স্ট প্ৰশ্নটো আছে এক্সপ্লেইন দা ফৰ্মেশন অফ এ কেমিক্যাল বন্ডৰ ফৰ্মেশনটো এক্সপ্লেইন কৰিব দিছে সো আমি অলৰেডি ক্লাছত পঢ়ি আহিছো যে কেমিক্যাল বন্ড ফৰ্মেশন কেনেকৈ হয় দুটা টাইপত হয় সো তোমালোকে আনসাৰ এনেকৈ লিখিব পাৰা কেমিক্যাল বন্ডস মই যেনেকৈ লিখিছো এনেকৈ লিখি থৈ আহিবা পুৰা ফুল মাৰ্কস পাবা chemical bond can be formed by two ways দুটা ধৰণে ফৰ্ম হ'ব পাৰে কি আই হোপ সবে জানা যিসকলে মোৰ লগত ক্লাস কৰি আছে এক নম্বৰ হল by sharing of electron between two atoms which is called हे बॉन्ड की বুলি কোৱা হয় এটো লিখি দিবা which is called কি বন্ড কোভ্যালেন্ট বন্ড আৰু সেকেন্ড মেথড টো হল by transfer of electrons from one atom to another which is called এটো কি বন্ড বুলি কোৱা হয় আয়নিক বন্ড ঠিক আছে এটা একদম বেসিক আচ্ছা একিটা তোমালোকে ওপৰত এটো লিখি দিবা হা অ্যাকর্ডিং টু কেসুৱেল লুইস এটো তেওঁলোকৰ সূত্ৰটো মতে হে এটো আছিল সো এটো ওপৰত লিখি দিবা অ্যাকর্ডিং টু কেসুৱেল লুইস আমি অলৰেডি ক্লাছত এটো পঢ়ি আহিছো ফাৰ্স্ট যোনটো সূত্ৰ কেমিক্যাল বন্ডিংৰ চাৰিটা আমি সূত্ৰ পঢ়িছো না ফাৰ্স্ট সূত্ৰটো মতে আমি সেকেন্ডটোত যাও सेकेंड प्रश्न तो एतो राइट द लेविस डॉट सिंबल फॉर द एटम्स ऑफ द फॉलोइंग माने एकेटा एटমৰ কাৰণে আমি ডট সিম্বল কেটা লিখিব লাগে একেবাৰে সহজ বস্তু হয় একো টান নহয় তোমালোকে চাবা একেটা একেবাৰে সহজ একেটা ক্লাস 10 ত তোমালোকে লিখি আহিছা কেনেকৈ লিখে জানানে ম্যাগনেসিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কি হয় 2.8.2 আছিল সো লাষ্টৰ সেলত দুটা ইলেক্ট্ৰন আছে সো ম্যাগনেসিয়ামটো আমি কেনেকৈ লিখিম Mg দুটা ডট হেতুৱে লেවිস ডট স্ট্ৰাকচাৰ ঠিক তেনেকৈ সোডিয়াম ধৰা সোডিয়ামৰ 2.8.1 লাষ্ট সেলৰ এটা ইলেক্ট্ৰন সো সোডিয়াম লিখি ওপৰ এটা ডট একেটা তোমালোকে ক্লাস 10 তো কৰি আহিছা বোৰন নেক্সট বোৰন আছে বোৰন 2.3 সো বি লিখি তিনটা ইলেক্ট্ৰন ইয়াত এটা দিলা ইয়াত এটা ধৰা নেক্সট আছে অক্সিজেন 2.6 ছটা ইলেক্ট্ৰন ওপৰ দুটা এফালে দুটা ধৰা ছটা হল তাৰপিছত নাইট্ৰজেন আৰু ব্ৰোমিয়াম নিজে লিখিবা একেবাৰে সহজ হয় नेक्स्ट प्रश्न तो কি আছে এটো লেস ডট সিম্বলৰে লিখিব লাগে কিন্তু এটো এবাৰ আয়ন দিছে সালফাৰ আৰু S2- এলুমিনিয়াম এন্ড এলুমিনিয়াম 3+ হেনেকুৱা কে দিছে সো একেটা আমি কেনেকৈ লিখিম চাবা নেক্সট এনসার 3 টো ধৰা মই যদি সালফাৰ লিখো সালফাৰৰ ফাৰ্স্ট ডট স্ট্ৰাকচাৰ কি হ'ব 2.8.6 সো সালফাৰ লিখিলে ছটা বাহিৰত এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা নেক্সট কি লিখিব দিছে S2- S2- আমি কেনেকৈ লিখিম জানানে ডট স্ট্ৰাকচাৰ সব ভিতৰত সালফাৰ আছে বাহিৰত 2- আছে গতিকে ভিতৰত আমি সালফাৰটো লিখিম এনেকৈ তাৰপিছত ওপৰত 2- হেতুৱে নেক্সট এলুমিনিয়াম ধৰা এলুমিনিয়ামৰ 2.8.3 তাৰপিছত তুমি এলুমিনিয়ামৰ যদি ডট স্ট্ৰাকচাৰ লিখা কি হ'ব এটা দুটা তিনটা ধৰা তো আমি এলুমিনিয়াম 3+ লিখিব লাগে তো আমি কেনেকৈ লিখিম এলুমিনিয়াম এটা দুটা তিনটা ওপৰত দিলো 3+ হেতুৱে একেবাৰে সহজ তেনেকৈ লিখিলা হাইড্ৰজেনৰ কাৰণেও তেনেকৈ লিখিবা নেক্সট আমি নেক্সট কোৱেশ্চনটোত যাও এবাৰ লেविस স্ট্ৰাকচাৰ ৰাখিব লাগে এটো বহুত ইম্পৰ্টেন্ট হয় এটো পৰা পৰীক্ষাত আহিব পাৰে আৰু আমি ক্লাছত ডিটেইলছত পঢ়িছো আকৌ কৈছো কোনোবাই যদি মোৰ কেমিষ্ট্ৰি কোৰ্সত জয়েন হোৱা নাই তোমালোকে এতিয়াও জয়েন হ'ব পাৰা ৰেকৰ্ডিং ভিডিঅ'ছবোৰ পাই যাবা হা যিমান চেপ্টাৰ আছে সব চেপ্টাৰ ৰেকৰ্ডিং ভিডিঅ'ছবোৰ পাই যাবা 600 এতিয়া ডিসকাউন্ট কাৰণ কি এটা অকল ৰেকৰ্ডিং ভিডিঅ' বিলাকহে আছে এটো কাৰণে লেविस স্ট্ৰাকচাৰ ৰাখিব লাগে মই এটা আকি দেখাই দিম বাকি তোমালোকে এনেও পাৰিবা এটা দুটা আকি দেখাই দিম ফাৰ্স্ট টোৱে ধৰিলো H2S জনে মোৰ লগত ক্লাস কৰিছিলা সবে তোমালোকে নিজে কৰি থাকা মই কৰাৰ লগে লগে নিজে কৰি যাও ফাৰ্স্ট স্টেপটো কি আছিল আমি টোটাল ইলেক্ট্ৰন উলিয়াও টোটাল ইলেক্ট্ৰন কেটা হ'ব চোৱা তোমালোকে
টোটেল ইলেক্ট্ৰন আমি ভ্যালেন্স সেলৰ সো ফাৰ্স্ট স্টেপত আমি টোটেল ভ্যালেন্স সেল ইলেক্ট্ৰন উলিয়াও টোটেল ভ্যালেন্স সেল ইলেক্ট্ৰন আছে কি H2S হাইড্ৰোজেনৰ ভ্যালেন্স সেলত এটা ইলেক্ট্ৰন থাকে দুটা হাইড্ৰোজেন আছে গতিকে দুটা ইলেক্ট্ৰন সালফাৰ ভ্যালেন্স সেলত কেটা ইলেক্ট্ৰন থাকে অপকাত আমি সালফাৰ ষ্ট্ৰাকচাৰটো আঁকি আছিলো চোৱা 6টা গতিকে ইয়াত আমি কি লিখিম 6 তো টোটেল ভ্যালেন্স সেল ইলেক্ট্ৰন হল 8টা নেক্সট স্টেপত আমি লিখো সেন্ট্রাল এটম কোনটো হ'ব সেন্ট্রাল এটম নরমালি লেস ইলেক্ট্ৰোনেগেটিভ এটমটো হয় আৰু এনেকুৱা টাইপত থাকিলে যোনটো সো H2S মানে সালফাৰৰ লগত দুটা হাইড্ৰোজেন লগ লাগি থাকিব সো সেন্ট্রাল এটম সালফাৰটো হ'ব সো সালফাৰ ঠিক আছে তাৰপিছত আমি এটা ৰাফ ডায়াগ্ৰাম বনাম এনে এটা ডায়াগ্ৰাম বনাম ৰাফ ডায়াগ্ৰামটোত আমি মানে সেন্ট্রাল এটমটো মাজত ৰাখিম তাৰপিছত বাকি দুটা এটম দিম আৰু সিঙ্গল বন্ড দি কানেক্ট কৰি দিম S H আৰু H এটা ৰাফ ডায়াগ্ৰাম বনালো ঠিক আছে নেক্সট আমি কি কৰিম फोर्थ स्टेप तो কি আছিল সবে মনত পেলো মই লাগিলে লিখি দিছো assign the আকৌ এবাৰ লিখি দিছো দিয়া remaining number of electrons as lone pair ঠিক আছে lone pair bond pair কি হয় আমি ক্লাছত ডিটেইলছত ডিসকাস কৰি আহিছো এটা রিমেইনিং ইলেক্ট্রন কেটা থাকিলে আমি কেনেকৈ গম পাম সো টোটেল 8টা ইলেক্ট্ৰন আছে ভ্যালেন্স সেল ইলেক্ট্ৰন তো টোটেল আছে 8টা মাইনাস ইয়াত ইউজ কেটা হল এটা বন্ডত দুটাকে ইলেক্ট্ৰন ইউজ হয় কাৰণ দুইটা এটা শেয়াৰ কৰে ইয়াত এটা ইলেক্ট্ৰন ঠিক তেনেকৈ ইয়াত এটা ইলেক্ট্ৰন কেটা ইউজ হল যেলকে 4টা সো বাকি থাকিল 4টা বাকি যি 4টা থাকিল আমি লোন পেয়াৰ হিচাপে দিম এটা লোন পেয়াৰ হিচাপে আমি কোড দিম নিজে কোৱা লোন পেয়াৰ হিচাপে হেকেটা আমি এটমত দিম যোন কেটা এটমক ইলেক্ট্ৰন লাগে হাইড্ৰোজেনৰ ভ্যালেন্স মানে লাস্টৰ সেলটো দুটা ইলেক্ট্ৰন হলে এই পুৰা সেলটো কমপ্লিট হৈ যায় এটো হাইড্ৰোজেন ইয়াৰ পৰা এটা পাইছে ইয়াৰ পৰা এটা পাইছে দুটা ইলেক্ট্ৰন অলৰেডি এই হাইড্ৰোজেনটোৰ লগত আছে গতিকে ইয়াক নালাগে ইলেক্ট্ৰন এই হাইড্ৰোজেনটো যদি মই চাও এফালৰ পৰা এটা ইয়াৰ এটা দুটা ইলেক্ট্ৰন অলৰেডি পাই আছে ইয়াকো নালাগে গতিকে বাকি থকা 4টা ইলেক্ট্ৰন কাক দিম আমি সালফাৰক ওপৰত দুটা তলত দুটা ধৰাই দিলো এটা তোমালোকে চাব পাৰা সালফাৰৰ 8টা ইলেক্ট্ৰন হৈ গল 4টা লগ লাগিল এফালে বন্ড পেয়াৰ পৰা এটা দুটা ইয়াত এটা দুটা 4টা হৈ গল সালফাৰ ঠিক আছে এটো তোমালোকৰ ফাইনাল ষ্ট্ৰাকচাৰটো হৈ যাব ফাইনাল ষ্ট্ৰাকচাৰটো এটো হৈ গল ঠিক তেনেকৈ তোমালোকে বাকি কেটা এটমৰ বনাব পাৰা SiCl4 BeF2 CO3 2- এটো ৰেজোনেন্স ষ্ট্ৰাকচাৰ আহে তিনটা আহে গুটেকেটাৰ ষ্ট্ৰাকচাৰ তোমালোকে এটো স্টেপ ফলো কৰি বনাব পাৰা আৰু মই ক্লাছত বেছি ডিটেইলছত পঢ়াই দিছো হেতু কাৰণে মই ইয়াত পঢ়াই থকা নাই আৰু এটো H2S ৰ এটো হল মই ইয়াত অলৰেডি আকি দিছো তোমালোকে নিজে প্ৰেক্টিস কৰিবা এবাৰ SiCl4 ৰ কাৰণে এটো ষ্ট্ৰাকচাৰ BeF2 কাৰণে এটো সো আমি নরমালি আমি আকিছিলো যে এটো ষ্ট্ৰাকচাৰ এনেকুৱা টাইপত আকিছিলো কিন্তু আলটিমেটলি গৈ পেলাই অলপমান বেন্ড হৈ পেলাই আহে এটো বেন্ড হৈ পেলাই কিয় আহে এই লোন পেয়াৰ কেটা আৰু বন্ড পেয়াৰ মাজত ৰিপালশন হয় হেতু কাৰণে ষ্ট্ৰাকচাৰটো অলপ বেন্ড হৈ পেলাই আহে কিন্তু সেম বস্তুটো যদি তুমি BeF2 যদি চোৱা ইয়াত লিনিয়াৰ ষ্ট্ৰাকচাৰ আহে এটা বস্তু অলপ মনত ৰাখিবা যেনেকৈ SiCl4 এটো যোনটো ষ্ট্ৰাকচাৰ এটো ষ্ট্ৰাকচাৰৰ নাম হল টেট্ৰাহেড্ৰেল যোনটো CH4 ৰ ষ্ট্ৰাকচাৰ ঠিক আছে নরমালি এনেকৈ থাকিব পাৰিলে হয় Si এনেকৈ কিন্তু হেনেকৈ নাথাকে Si থাকে তাৰপিছত Cl তিনটা Cl এনেকৈ থাকে এটা Cl থাকে এটো টেট্ৰাহেড্ৰেল বুলি কয় 107.5 ডিগ্ৰী হয় হতৰ মাজত এংগলটো নেক্সট CO3 2- আৰু HCO- H যোন কেটা তোমালোকক আকিব দিছে একেটা মই ইয়াত আকি দিছো তোমালোকে চাই পেলাই লিখি লবা নেক্সট আছে অক্টেট ৰুল কি হয় ইয়াৰ সিগনিফিকেন্স আৰু লিমিটেশন খুদিছে অক্টেট ৰুল মানে কি হয় আমি ক্লাছত পঢ়িছো atoms of element combine with each other in order to complete their respective octet so as to acquire a stable gas configuration মানে কি নরমালি সোয়া সব বিলাক এটম যেনেকৈ সোডিয়াম বাহিৰৰ সেলত এটা ইলেক্ট্ৰন থাকে এই ইলেক্ট্ৰনটো আঁতৰাই দিব বিচাৰে কিয় দিব বিচাৰে কাৰণ ইয়াৰ নেক্সট ই যোনটো সম্ভান্তৰ গেছ নোবেল গেছ কনফিগাৰেশন তাত যাব বিচাৰে যাতে ইয়াৰ বাহিৰৰ সেলত 8টা ইলেক্ট্ৰন আহি যায় তেতিয়া ই কি হ'ব ষ্টেবল হৈ যাব কাৰণ নোবেল গেছ বিলাক ষ্টেবল হয় ৰিএক্টিভ ইমান নহয় ৰিএক্ট নকৰে মানে হিহঁতে ষ্টেবল হেতু কাৰণে এটো কোৱা হয় অক্টেট ৰুল হেতুৱে নরমাল হেতুৱে যে ইলেক্ট্ৰন এৰি দিয়ে নহলে ইলেক্ট্ৰন লৈ ধৰা যদি ফ্লোৰিন হয় বাহিৰৰ সেলত 7টা ইলেক্ট্ৰন আছে গতিকে এটা ইলেক্ট্ৰন ই লৈ লব তেতিয়া 8টা বনি যাব
সো এটো কি হ'ব অক্টেট বনি গ'ল অক্টেট পো মানে কমপ্লিট হৈ গ'ল হেটোৱে অক্টেট ৰুল ইয়াৰ সিগনিফিকেন্স কি it helps to explain why different atoms combine with each other to form ionic compounds or covalent compound মানে কিয় কম্পাউন্ড বিলাক ফর্ম হয় হেটোৱে লিমিটেশন কি কি খুদিছে according to octet rule atom can take part in তোমালোকে এখিনি বস্তু মই তোমালোকক পঢ়াই দিছো জাস্ট এখিনি থিওৰি হয় মুখস্থ ৰাখিব লাগে তোমালোকে এনসাৰ কেটা লিখি লোৱা জাস্ট ঠিক আছে কোনবা স্ক্ৰিনশ্বট লৈ নহলে পজ কৰি পেলাই এনসাৰ কেটা লিখি লোৱা নেক্সট এটো আমি ক্লাছত থিওৰি লিখিছো অলৰেডি জুনে ক্লাছ পঢ়িছা আমি তিনটা পইণ্ট কৈছিলো মই তিনটা পইণ্ট তোমালোকক কৈ দিছিলো যে আয়নিক বন্ড ফর্ম হলে তিনটা পইণ্ট লাগে ফার্স্ট পইণ্টটো কি আছিল আয়নাইজেশন এনথালপি যিকেটা মানে আয়ন ফর্ম হ'ব আয়নাইজেশন এনথালপি লো হ'ব লাগিব অবভিয়াসলি হ'ব লাগিব ন চোৱা NaCl ফর্ম হৈছে কিহৰ পৰা Na + Cl এই দুটা লগ লাগি ফর্ম হ'ব গতিকে Na পৰা তুমি Na+ বনাবা কেতিয়া যেতিয়া এটা ইলেক্ট্ৰন আঁতৰাই নিবা ঠিক আছে এই আঁতৰাই নিউতে যিমানে কম এনাৰ্জি লাগিব সিমানে ভাল সিমানে স্পিডত Na+ টো বনিব ন সো আয়ন এটা আঁতৰাই নিবলৈ আমাক কি এনাৰ্জি লাগে আয়নাইজেশন এনথালপি যিমানে এটো কম হ'ব যিমানে এনাৰ্জি এটো কম লাগিব এটো মানে ইলেক্ট্ৰন আঁতৰাবলৈ সিমানে আয়নটো বেছি স্পিডত ফর্ম হ'ব এটো কাৰণে লো হাই ইলেক্ট্ৰন গেইন এনথালপি নেক্সট টু Cl ৰ পৰা Cl- বনিলে কেনেকে ই এটা ইলেক্ট্ৰন লৈ লব এটা ইলেক্ট্ৰন লওঁতে যিমানে এনাৰ্জি বেছি ৰিলিজ হ'ব সিমানে ভাল ইলেক্ট্ৰন গেইন এনথালপি মানে যেতিয়া ইলেক্ট্ৰন এটা লৈ লয় তেতিয়া এনাৰ্জি ৰিলিজ হয় এটো যিমান বেছি হয় সিমান বেছি স্পিডত Cl- টো ফর্ম হয় এটো কাৰণে হাই ইলেক্ট্ৰন গেইন এনথালপি নেক্সট আছে হাই লেটিস এনথালপি মানে NaCl বনি গল লেটিসত এনেকে লেটিস টাইপত ফর্ম হয় NaCl বিলাক এইবিলাক NaCl ৰ মলিকুল বিলাক লেটিস স্ট্ৰাকচাৰত মানে প্যাক হৈ থাকে এটো ভাঙিবলৈ যেটো এনাৰ্জি লাগে এটো ভাঙিবলৈ যি এনাৰ্জি লাগে হেতু কোৱা হয় লেটিস এনথালপি আৰু এটো ভাঙিবলৈ যিমান বেছি এনাৰ্জি লাগিব সিমান ভাল সিমানে এটো বেছি ষ্ট্ৰং হ'ব ন গতিকে এটো কাৰণে হাই লেটিস এনথালপি এই তিনটা পইণ্ট মনত ৰাখিবা নেক্সট কৈছে ডিসকাস দা শেপ অফ দা ফলোইং মলিকুল ইউজিং VSEPR মডেল আমি এটো পঢ়িছো কেনেকৈ চোৱা BeCl2 ফাৰ্স্ট এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে ফাৰ্স্ট তোমালোকে লিউইস ষ্ট্ৰাকচাৰ ৰাখিব লাগিব আকৌ লিউইস ষ্ট্ৰাকচাৰ ৰাখিব লাগিব চোৱাচোন যেনেকৈ BeCl2 লিউইস ষ্ট্ৰাকচাৰ ৰাখিলো এনেকুৱা টাইপত আহিব yet the central atom has only 2 bond pairs but there is no lone pair মানে এটো কি টাইপৰ ফর্ম হল AB2 hence it is a linear shape তোমালোকৰ কিতাপতো আছে মই ক্লাছতো তোমালোকক পঢ়াই দিছো তোমালোকৰ কিতাপতো আছে এখন চাৰ্ট আছে তোমালোকে ইয়েলো কালাৰ এখন চাৰ্ট আছে তাত চাবা তাত এখিনি বস্তু আছে যে কোনটো স্কয়াৰ প্লেনাৰ হয় কোনটো লিনিয়াৰ হয় কোনটো টেট্ৰাহেড্ৰাল হয় কিয় হয় সব লিখা আছে মই জাস্ট এনসাৰ কেটা তোমালোকক দি দিছো তোমালোকে চোৱা কাৰণ বেছি টাইম নাই পৰীক্ষাৰ কাৰণে এটো কাৰণে অলপ স্পিডত পঢ়াব লগা হৈছে তো একেটা তোমালোকে চাই লবা এনসাৰ কেটা মই ইয়াত দি দিছো নেক্সট আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে হা যিবিলাক প্ৰশ্ন আহে হেবিলাকত মই বেছিকৈ গুৰুত্ব দি আছো কি কৈছে NH3 আৰু H2 molecule are distorted tetrahedral bond angle in water is less than that of ammonia কিয় এনেকে না কিবা পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহিলে ধুনিয়াকৈ লিউইস ষ্ট্ৰাকচাৰ ৰাখি দিবা NH3 কাৰণে লিউইস ষ্ট্ৰাকচাৰ কেনেকৈ আছিল হাইড্ৰোজেন তিনটা আছিল তোমালোকে মনত পেলোৱা NH3 ষ্ট্ৰাকচাৰটো এনেকুৱা টাইপত আছিল দুটা লোন পেয়াৰ মানে এটা লোন পেয়াৰ থাকে আৰু ওয়াটাৰটো তো ডাইৰেক্ট আছিল অক্সিজেন তাৰপিছত হাইড্ৰোজেন অক্সিজেন তাৰপিছত এনেকৈ হাইড্ৰোজেন আছিল ঠিক আছে দুটা ধৰা এফালে দি দিয়া এনেকুৱা হল এতিয়া আমাক কি কৈছে বন্ড এংগল ইন ওয়াটাৰ মাজত যোনটো বন্ড এংগল হয় এটো এমোনিয়াৰ তুলনাত কম হয় এমোনিয়াৰ মাজত মানে বন্ড এংগলটো বেছি থাকে এটো কৈছে কিন্তু দুটাৰ জিওমেট্ৰিটো ডিস্টৰ্টেড টেট্ৰাহেড্ৰাল টাইপে হয় কি হয় জানানে because 2 lone pair of electron on oxygen atomত দুটা lone pair আছে আৰু যোনটো NH3 আছে তাত নাইট্ৰজেন এটমত অকল এটা lone pair আছে সো এটা lone pair আছে ইয়াত দুটা lone pair আছে এটা lone pair মানে LP বুলি লিখে lone pair মানে দুটা ইলেক্ট্ৰন এটা পেয়াৰ মানে কি হয় পেয়াৰ মানে দুটা থাকে এটো কাৰণে ইয়াত এটা lone pair বুলি কৈছো এটা lone pair LP ইয়াত দুটা lone pair ঠিক আছে because of the 2 lone pair of electron in oxygen atom repulsion on bond pair is greater
in H2O as compared to NH3 যিমানে ৰিপালচন বেছি হ'ব সিমানে এংগেলটো কম হয় হেতু মনত ৰাখিবা ইয়াত যেহেতু দুটা লোন পেয়াৰ আছে আৰু এই বন পেয়াৰ দুটা আছে সো লোন পেয়াৰ আৰু বন পেয়াৰ মাজত যোনটো ৰিপালচন হয় এবিলা বস্তু আমি ক্লাছত ডিটেইলছত পঢ়ি আইছো এটো কাৰণে মই বাৰ বাৰ পঢ়াই দেখা নাই সেই ৰিপালচনটো ইয়াত বেছি হয় কাৰণ ইয়াত দুটা লোন পেয়াৰ আছে ন ইয়াত এটাহে আছে যিমানে ৰিপালচন বেছি হয় সিমানে এংগেলটো কম হয় ঠিক আছে তেনেকৈ লিখিবা How do you express bond strength in terms of bond order? লিখিবা এটো নিজে bond length কি হয় আমি ক্লাছত লিখাই দিছো তোমালোকে ইয়াৰ পৰা চাই লিখিলো আকৌ কোনবাই যদি লিখিব বিচাৰা তাৰপিছত ৰেজনেন্স ষ্ট্ৰাকচাৰ আকিব দিছে SO3 NO2 আৰু NO3 তোমালোকে জাস্ট লিউইছ ষ্ট্ৰাকচাৰ আকিবা তাতে ৰেজনেন্স ইয়াত ওলাব গুটেকেটাৰ মই ষ্ট্ৰাকচাৰ কেটা ইয়াত আকি দিছো তোমালোকে চাই লোৱা আৰু কাৰোবাৰ যদি মন আছে আকি ল'ব পাৰা যেটো সময় কম আছে এটো কাৰণে মই বেছি স্পিডত পঢ়াব লগা হৈছে ইউজ লিউইছ সিম্বল টু ইলেক্ট্ৰন ট্ৰান্সফাৰ মানে ইলেক্ট্ৰন ট্ৰান্সফাৰ দেখাই পেলাই আমি মানে কেনেকৈ ফৰ্ম হৈছে এটো দেখাব লাগে একেটা তোমালোকে ক্লাস 10 ত কৰি আহিছে আকৌ মই কৰাই নাথাকো একেবাৰে ইজি এনেকুৱা পৰীক্ষা নাহেও চাগে ক্লাস 10 ৰ তোমালোকে মেটেল চেপ্টাৰটোতে পঢ়ি আহিছা ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰি কেনেকৈ তোমালোকে কম্পাউণ্ডটো ফৰ্ম কৰা দেখাব লাগে ইয়াৰ পৰা এটা ইলেক্ট্ৰন ইয়াত যায় ইয়াৰ পৰা এটা ইয়াত যায় তাৰপিছত এটো ফৰ্ম হয় অলৰেডি কৰি আহিছা তেনেকৈ দেখালে হল ডাইপল মোমেন্টৰ বিষয়ে আহিছে সিগনিফিকেন্স এন্ড এপ্লিকেশন আমি ক্লাছত লিখিছো কাৰোবাৰ যদি আকৌ লিখিব মন আছে ইয়াৰ পৰা লিখি ল'ব পাৰা ইলেক্ট্ৰোনেগেটিভিটি আৰু ইলেক্ট্ৰন গেইন এন্থালপি কি হয় আমি ধুনিয়াকৈ অলৰেডি ডিসকাস কৰি আহিছো ইয়াত লিখা আছে ইলেক্ট্ৰোনেগেটিভিটি আৰু ইলেক্ট্ৰন গেইন এন্থালপি কি হয় লিখিব পাৰা কিন্তু মই আকৌ এবাৰ মনত পেলাই দিওঁ তোমালোকক ইলেক্ট্ৰোনেগেটিভিটি মানে হল শেয়াৰ্ড পেয়াৰ অফ ইলেক্ট্ৰনক এট্ৰেক্ট কৰা ক্ষমতা মানে কেনেকুৱা ধৰা HCl ঠিক আছে আমি যদি কওঁ ক্লোৰিনৰ ইলেক্ট্ৰোনেগেটিভিটি তাৰ মানে ই অকল এটা ইলেক্ট্ৰন নাটানে ই গুটে পেয়াৰটোক নিজৰ ফালে টানে এই গুটে পেয়াৰটো মানে দুইটা ইলেক্ট্ৰনক নিজৰ ফালে টানিব পাৰে এটো তাৰ কিমান ক্ষমতা আছে হেতু ইলেক্ট্ৰোনেগেটিভিটি আৰু ইলেক্ট্ৰন গেইন এন্থালপি মানে কি জানানে হেতু এনেকুৱা হয় যে ই অকল এটা ইলেক্ট্ৰন ক্লোৰিন আছে ধৰা এনেকৈ আছে ক্লোৰিনটো অকলে আছে তো ই আৰু এটা ইলেক্ট্ৰন লাগে এই এটা ইলেক্ট্ৰন কেনেকৈ টানিব পাৰিব বাহিৰৰ পৰা ঠিক আছে এটা ইলেক্ট্ৰন কেনেকৈ নিজৰ ফালে লৈ যাব পাৰিব হেতু কোৱা হয় ইয়াৰ ইলেক্ট্ৰন গেইন এন্থালপি হেতুৱে লিখা আছে ইট ইজ দ্য টেন্ডেন্সি অফ এন এটম টু এট্ৰেক্ট আউটসাইড ইলেক্ট্ৰন ঠিক আছে এটো আইসোলেটেড হ'ব লাগিব মানে ক্লোৰিনটো অকলে হ'ব লাগিব আৰু এটো ক্ষেত্ৰত ক্লোৰিনটো বন্ডিংত থাকিব লাগিব হাইড্ৰোজেনৰ লগত তেতিয়াহে টানিব পাৰিব এটো বস্তু আমি পিৰিয়ডিসিটি অফ এলিমেন্ট তাত আমি ধুনিয়াকৈ ডিটেইলছত পঢ়াই আছে কোভেলেন্ট বন্ডটো কেনেকৈ পোলাৰ কোভেলেন্ট বন্ড কেনেকৈ ফৰ্ম হয় ধুনিয়াকৈ ইয়াত দেখাব দিছে মই ক্লাছত তোমালোকক বস্তুটো ধুনিয়াকৈ বুজাই দিছিলো মই এটা মনত আছে পোলাৰ কোভেলেন্ট বন্ড কি হয় আমি জানো যে কোভেলেন্ট বন্ড বিলাক নন পোলাৰ হয় কিন্তু ৰিয়েলিটিত হেনেকুৱা নহয় পোলাৰ কোভেলেন্ট বন্ড ফৰ্ম হয় কিয় হয় তোমালোকে ক্লাছৰ মোৰ লেকচাৰটো চাবা হেতু চেপ্টাৰৰ হেতু স্পেশাল পাৰ্টৰ তাত মই পঢ়োৱা আছে আৰু হেতু বস্তুটো ইয়াত লিখিব আহিছে গতিকে ইয়াত ধুনিয়াকৈ লিখা আছে এই লিখাটো তোমালোকে লিখি ৰাখিবা নেক্সট টেট্ৰাহেড্ৰাল জিওমেট্ৰিক মানে CH4 যোনটো মিথেনৰ হয় তো স্কুয়াৰ প্লেনাৰ হয় কিন্তু এটো স্কুয়াৰ প্লেনাৰ কিয় নহয় টেট্ৰাহেড্ৰাল কিয় হয় হেতু হৈছে কিয় হয় জানানে যোনটো ৰিপালচন হয় ৰিপালচন বিটুইন দা বন্ড পেয়াৰ হেতু কাৰণে হয় এটো লিখিবা এটো মই ক্লাছত তোমালোকক কৈ দিছো নেক্সট is explain why BeH2 molecule has a zero dipole although Be and H are polar কিয় জানানে নাই BeH2 যোনটো হয় এটো লিনিয়াৰ মলিকিউল হয় এনেকুৱা টাইপত থাকে লিনিয়াৰ মলিকিউল হলে ডাইপল মোমেন্টটো উল্টা সাইডে হয় এটা এফালে টানিব এটা এফালে ধৰা টানিলে সো ইনডাইৰেক্টলি কি হ'ব জিৰো হৈ যাব ইয়াতে ডাইপল মোমেন্ট যেনেকৈ তোমালোকে ভেক্টৰ চেপ্টাৰত পঢ়িছা এটা যদি এফালে যায় এটা এফালে যায় প্লাস কৰিলে জিৰো হৈ যায় হেতু সেম বস্তুটো ৰিজাল্টেন্ট টু ডাইপল মোমেন্টটো জিৰো হৈ যায় এটো ইয়াত লিখা আছে হাইব্ৰিডাইজেশন SP SP to SPT এটো একদম পুৰা ডিটেইলছত মই তোমালোকক পঢ়াই দিছো মই ক্লাছত লিখাইও দিছো নিলিখিলেও হল হা এইবিলাক বস্তু মই লিখাই দিছো তোমালোকক নোটছত একেখিনি বস্তুৱে হাইব্ৰিডাইজেশন ডেসক্ৰাইব কৰিব দিছে এটো চাবা ভালদৰে সিগমা এন্ড পাই বন্ড কেনেকৈ উলিয়াব আমি অৰ্গেনিক কেমিষ্ট্ৰিটো আমি পঢ়ি আইছো ক্লাছত সিগমা পাই বন্ড কেনেকৈ বনায় আকৌ এবাৰ লাগিলে তোমালোকক মই দেখাই দিওঁ ধৰা ইয়াত আছে C2H2 ফাৰ্স্ট তোমালোকে ষ্ট্ৰাকচাৰটো আঁকিবা C2H2
কাৰ্বন দুটা হাইড্ৰোজেন দুটা তাৰ মানে এটো কি হ'ব C2H2 কি হয় এলকাইন হ'বগে ট্ৰিপল বন্ড এতিয়া what is the total number of sigma and pi bond এটো কৈছে সদায় সিঙ্গল বন্ড বিলাক সিগমা ধৰে আৰু ডাবল বা ট্ৰিপল থাকিলে কি কৰে জানানে মন ৰাখিবা ফাৰ্স্ট যোনটো বন্ড হ'ব হেতু সিগমা ধৰে বাকি যিমান আছে বাকি যিমান থাকিলে হেতু পাই ধৰে কেনেকৈ চ ইয়াত এটো সিঙ্গল বন্ড আমি সবতে এটা এটা প্লাস কৰি যাম এটো সিঙ্গল বন্ড গতিকে এটো কি হ'ব সিগমা প্লাস এটো সিঙ্গল বন্ড কি হ'ব +1 সিগমা বন্ড প্লাস নেক্সট পালো ট্রিপল বন্ড যেতিয়া তুমি ট্রিপল বন্ড বা ডাবল বন্ড পোৱা ফার্স্ট এটা বন্ড উলিয়াবা তাৰ পৰা হেতু তুমি লবা সিগমা বন্ড হিচাপে ঠিক আছে আৰু বাকি কেটা থাকিল দুটা হে দুটা তুমি লবা পাই বন্ড হিচাপে সো সিগমা বন্ড হল তিনটা পাই বন্ড হল দুটা তেনেকে নেক্সট আছে C2H4 C2H4 কিহৰ হয় এলকিন ডাবল বন্ড মানে ঠিক আছে আমি কি কৈছিলো সিগমা আৰু পাই উলিয়াব লাগে ফার্স্ট সিঙ্গল বন্ড বিলাক সিগমা সিঙ্গল বন্ড কেটা আছে এটা দুটা তিনটা চাৰিটা আৰু যেতিয়া ডাবল বন্ড পাই যাও এটা বন্ড কাটিম হেতু আমি সিগমা বন্ড হিচাপে লম আৰু বাকি কেটা থাকিলে এটা হেতুক আমি পাই বন্ড হিচাপে লম সো সিগমা বন্ড পাঁচটা পাই বন্ড এটা তেনেকে কৰিলে হল ঠিক আছে নেক্সট hybridization খুদিছে which hybrid orbitals are used in carbon atoms গুটেকেটা কাৰ্বন এটমৰ কাৰণে হাইব্ৰিড অৰবিটেল খুদিছে কেনেকৈ কৰিবা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পৰীক্ষাত hybridization ফাৰ্স্ট কৰি লওঁ hybridization কেটা টাইপৰ আছিল তিনটা sp3 sp2 sp ঠিক আছে যেতিয়াই কাৰ্বনটো চাৰিটা বেলেগ বেলেগ এটমৰ লগত কানেক্ট আছে তেতিয়া হেতু sp3 যেতিয়া কাৰ্বনটো তিনটা বেলেগ এটমৰ লগত কানেক্ট আছে হেতু sp2 আৰু যেতিয়া দুটা এটমৰ লগত কানেক্ট আছে কাৰ্বন এটা কাৰ্বন তেতিয়া হেতু sp ঠিক আছে আমি এটা সাম ফার্স্ট আমি স্ট্রাকচার রাখিম ফার্স্ট তো কি আছে CH3 মানে সিঙ্গল বন্ড সব ফার্স্ট স্ট্রাকচার রাখিলো এটো ধৰা 1 বুলি লিখিবা এটো 2 বুলি লিখিবা দুইটা কাৰ্বনৰ কাৰণে মই যদি এটো কাৰ্বন চাও কেটা এটমৰ লগত কানেক্ট আছে এটা দুটা তিনটা আৰু এফালে এটা চাৰিটা এই কাৰ্বনটো চাৰিটা এটমৰ লগত কানেক্ট আছে গতিকে C1 টো কি হাইব্ৰিডাইজেশন হ'ব sp3 ঠিক তেনেকৈ এটো যদি সোৱা C2 হেতু sp3 ঠিক আছে নেক্সট তো চাও নেক্সট CH3 CH তাৰপিছত ডাবল বন্ড CH2 এটো কেনেকৈ কৰিবা চাবা C তাৰপিছত সিঙ্গল বন্ড C তাৰপিছত ডাবল বন্ড C তাৰপিছত হাইড্ৰোজেন লগাই দিয়া সবতে এটো কাৰ্বনত তিনটা বন্ড হলে আৰু এটা হাইড্ৰোজেন এটো কাৰ্বনত দুটা বন্ড হল আৰু এনেকৈ ঠিক আছে এটো 1 নম্বৰ কাৰ্বন এটো 2 এটো 3 1 নম্বৰ কাৰ্বনটো যদি মই চাও কেটা এটমৰ লগত কানেক্ট আছে 1 2 3 4 চাৰিফালে চাৰিটা তো sp3 2 নম্বৰ কাৰ্বনটো যদি চাও কেটা এটমৰ লগত কানেক্ট আছে 1 2 3 sp2 তো 3 নম্বৰ কাৰ্বনটো তেনেকৈ sp2 হ'ব তিনটা এটমৰ লগত কানেক্ট আছে বাকি কেটাও তোমালকে তেনেকৈ কৰিব পাৰা মই দেখাই দিও এটো একে হ'ব সো নেক্সট তো কেনেকৈ হ'ব CH3 CH2OH মানে CH3 আৰু CH2 আৰু এফালে OH এটো 1 এটো 2 ডাইৰেক্ট ওপৰৰ পৰা চোৱা কাৰ্বন একটো চাৰিটা এটমৰ লগত কানেক্ট আছে sp3 কাৰ্বন 2 টো চাৰিফালে চাৰিটা এটমৰ লগত sp3 ঠিক আছে নেক্সট তুমি এটো নিজে কৰিবা এটো মই দেখাই আছো CH3 C ডাবল বন্ড OH CH3 COH মানে C তাৰপিছতে এফালে H3 মানে কাৰ্বক্সিলিক এসিড ডাবল বন্ড সিঙ্গল বন্ড OH এটো হল এটো 1 নম্বৰ কাৰ্বন এটো 2 নম্বৰ কাৰ্বন ফার্স্ট 1 নম্বৰ কাৰ্বনটোত চাৰিটা এটম আছে সো sp3 2 নম্বৰ কাৰ্বনটো কেটা এটমৰ লগত কানেক্ট আছে 1 2 এফালে এটা মানে এফালে এটা তিনটা কাৰ্বনৰ লগত sp2 গল তেনেকৈ কৰে ঠিক আছে নেক্সট বন্ড পেয়াৰ আৰু লোন পেয়াৰ ইলেক্ট্ৰন কি হয় চোৱা যোনটো ইলেক্ট্ৰন মানে অলপ আগত আমি যিবিলাক দেখাই আহিলো ধৰা এটো H2O ধৰা ঠিক আছে এই কেটা কি হয় একেটা বন্ড পেয়াৰ একেটা বন্ড বনাইছে আৰু বাকি যোন কেটা থাকি গল যোন কেটা বন্ড ফৰ্মেশনত পাৰ্ট নলয় একেটা কোৱা হয় লোন পেয়াৰ হেতু ইয়াত লিখা আছে
লিনিয়াৰ কম্বিনেশ্যন অফ এটমিক মলিকুলছ LCAO সেইটো হ'ব কাৰণে 4টা ৰুল আছিলে 4টা নহয় 3টামান ৰুল আছিলে সেই 3টা ৰুল মই ক্লাছত তোমালোকক পঢ়াইছিলোঁ আৰু মই লিখাইও দিছিলোঁ আকৌ নিলিখিলেও হ'ল কোনোবাই যদি লিখিবও বিচাৰে লিখিব পাৰে মই অলৰেডি ক্লাছত ৰুল কেইটা লিখাই দিছোঁ কাৰোবাৰ যদি মন আছে লিখিব পাৰে আৰু মই ক্লাছত বুজাই দিছিলোঁ ঠিক আছে নেক্সট মলিকুলাৰ অৰ্বিটেল থিওৰি পৰা এক্সপ্লেইন কৰিব লাগে যে BU2 মলিকুল কিয় এক্সিষ্ট নকৰে তোমালোকে ইয়াৰ কাৰণে আমি যোনটো ডায়াগ্ৰাম বনাইছিলোঁ ক্লাছত ডাঙৰ ডায়াগ্ৰামটো যে সবেই টান পায় মই একদম ইজিকে যোনটো পঢ়াই দিছোঁ তোমালোকক সবেই বনাব পাৰিব মোৰ যোনে ক্লাছ কৰি আছে আই হোপ সবেই তোমালোকে এই ডায়াগ্ৰামটো বনাব পাৰিবা তো তোমালোকে ডায়াগ্ৰাম বনাবা তাৰ পৰা বন্ড অৰ্ডাৰ উলিয়াব লাগিব বন্ড অৰ্ডাৰ ফৰ্মুলা কি আছিল Na - NB ইনটু হাফ Na মানে এন্টি বন্ডিং আৰু B মানে বন্ডিং এটো 0 ওলাই সো এটো কাৰণে B2 মলিকুল এক্সিষ্ট নকৰে মানে তো নিজে কৰিবা হোমৱৰ্ক থাকিল তোমালোকৰ ভালদৰে পৰীক্ষাত আহিলে এনেকৈ লিখি থৈ নাহিবা হা ডায়াগ্ৰামটো লিখিবা কিন্তু মই যেনেকৈ আঁকি দিছোঁ ঠিক আছে আৰু হাইড্ৰোজেন বন্ডৰ বিষয়ে আছে হাইড্ৰোজেন বন্ডটো মই পঢ়োৱা নাই ক্লাছত তোমালোকে এটো নিজে পঢ়ি লোৱা আৰু লিখা আছে এখিনি নিজে চোৱা আৰু বন্ড অৰ্ডাৰটো ইয়াত লিখাই আছে এটো এখিনি আসলে বেছি স্পিডত কৰিছো কাৰণ যেহেতু সময়ৰ অভাৱ সবৰে আছে সেইকাৰণে অলপ স্পিডত পঢ়াব লগা হৈছে নেক্সট মই তোমালোকক কোনবাই যদি মোৰ মানে ক্লাছখিনি চোৱা নাই তোমালোকে চাব পাৰা মই আকৌ কৈছো তোমালোকে মোক মেছেজ কৰিব পাৰা 7035334693 ইয়াত এটা হোৱাটছএপত মেছেজ দি দিব পাৰা যে আমি কেমিষ্ট্ৰি কোৰ্সটো এতিয়া জয়েন হ'ব বিচাৰো এতিয়া ৰেকৰ্ডিং ক্লাছ বিলাক আছে আৰু আকৌ কৈছো ফিজটো এতিয়া 600 টতে ঠিক আছে যাৰ জয়েন হ'ব মন আছে জয়েন হৈ ল'ব পাৰা